অৰূপ কুমাৰ চাংমাই ডিগবৈৰ সন্তান তেওঁ এগৰাকী ভাল কবি লেখক আৰু এগৰাকী গতিকে সেইটো ভালদৰে লিখোঁতে সত্যলতা গগৈ বা যিসকল আগশাৰীৰ ব্যক্তি তেখেতসকলৰ নাম যাতে তাত সন্নিৱিষ্ট হয় তেখেতৰ নামটো যাতে ওপৰত থাকে তাৰো এটা অনুৰোধ জনাইছিলোঁ এই সভাই ভৱিষ্যতৰ পথ নিৰ্দেশ কৰিব আমাৰ আজি হয়তো প্ৰিয় চেনেহী মোৰ ভাষা জননী তিনিচুকীয়া জিলা সাহিত্য সভাৰ ২২তম ডিগবৈ অধিৱেশন অহা ১৮ জানুৱাৰীৰ পৰা ডিগবৈ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হৈছে ১৮ জানুৱাৰী তাৰিখে তিনিচুকীয়া জিলা সাহিত্য সভাৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় দিনৰ ১১ বজাৰ পৰা মহিলা অনুষ্ঠান আকাশ অনুষ্ঠিত হয় আজি ৰাতিপুৱা পতাকা উত্তোলনেৰে আজি কাৰ্যসূচী শুভাৰম্ভ হয় স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ সভাপতি গণীন্দ্ৰনাথ গগৈয়ে তাৰপিছতে প্ৰতিনিধি সভা অনুষ্ঠিত হয় জিলাখনৰ সকলো শাখাৰ প্ৰতিনিধিয়ে এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰে ১ বজাৰ পৰা আমাৰ মুকলি সভা অনুষ্ঠিত হৈছে মুকলি সভাৰ সভাপতিত্ব কৰিছে নৱনিৰ্বাচিত সভাপতি লম্বেশ্বৰ চেতিয়াদেৱে এই সভাতে জিলাখনৰ প্ৰাক্তন সভাপতি প্ৰাক্তন উপসভাপতি আৰু প্ৰাক্তন সম্পাদকসকলক বিশেষভাৱে আদৰণি জনোৱা হয় আৰু এই মুকলি সভাতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে জিলাৰ পত্ৰিকা উন্মোচন কৰা হ'ব আৰু আদৰণি সমিতিয়ে প্ৰকাশ কৰি ওলোৱা এখন ইখন নামৰ পত্ৰিকাও এই মুকলি সভাতে প্ৰকাশ কৰা হ'ব উন্মোচন কৰা হ'ব